हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো ৰেলটেল কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডত চাকৰি পদ মুকলি হৈছে 48 টা তো আহক বিশেষভাৱে চাওঁ ৰেলটেল কৰ্পোৰেচন ৰিক্ৰুটমেন্ট 2025 Assistant Manager Technical यह टोटल पद আছে 18 टा स्केल ऑफ पे 30,000 ৰ পৰা 1,20,000 বয়সৰ সীমা মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 28 বছৰ এডুকেশন কোয়ালিফিকেশন ইলেক্ট্ৰিক বা অভিযান্ত্ৰিক শাখাত অন্য যিকোনো সংমিশ্ৰণত ডিপ্লোমা থাকিব লাগিব এক্সপেৰিয়েন্স 5 বছৰ থাকিব লাগিব ডেপুটি ম্যানেজাৰ টেকনিক্যাল নেটৱৰ্ক আইপি ইয়াৰ টোটাল পদ আছে 10 টা স্কেল অফ পে 40,000 ৰ পৰা 1,40,000 বয়সৰ সীমা মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 30 বছৰ Education qualification BE BTech B Science Electronic আৰু Telecom বা Telecom বা কম্পিউটাৰ বিজ্ঞান বা কম্পিউটাৰ যোগাযোগ বা তথ্য প্ৰযুক্তি বা বৈদ্যুতিক বা ইলেক্ট্ৰনিক বা অভিযান্ত্ৰিক শাখাত অন্য যিকোনো সংমিশ্ৰণ যত ইলেক্ট্ৰনিক অন্যতম শাখাসমূহ ইলেক্ট্ৰনিক আৰু ইনস্ট্ৰুমেন্টেশন বা এম সায়েন্স বা এমসিএ ইয়াৰ সমতুল্য হ'ব লাগিব আৰু 2 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব ডেপুটি ম্যানেজাৰ টেকনিক্যাল সিগনেলিং ইয়াৰ পদ আছে 8 টা স্কেল অফ পে 40,000 ৰ পৰা 1,40,000 বয়সৰ সীমা মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 30 বছৰ Education qualification BE BTech B Science Electronic and Telecom বা কম্পিউটাৰ বিজ্ঞান বা কম্পিউটাৰ আৰু যোগাযোগ বা তথ্য প্ৰযুক্তি বা ইলেক্ট্ৰনিক বা অভিযান্ত্ৰিক শাখাত অন্য যিকোনো সংমিশ্ৰণ যত ইলেক্ট্ৰনিক অন্যতম শাখা যেনে ইলেক্ট্ৰনিক আৰু যন্ত্ৰপাতি এক্সপেৰিয়েন্স ইয়াত 2 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব এসিস্ট্যান্ট ম্যানেজাৰ মাৰ্কেটিং ইয়াত পদ আছে 8 টা স্কেল অফ পে 30,000 ৰ পৰা 1,20,000 বয়সৰ সীমা মিনিমাম 21 বছৰ ম্যাক্সিমাম 28 বছৰ এডুকেশন কোয়ালিফিকেশন বিজনেস এডমিনিষ্ট্ৰেটৰ MBA PG ডিপ্লোমা 2 বছৰৰ পূৰ্ণকালীন পাঠ্যক্ৰম মার্কেটিং টেলিকম আইটি বা ইয়াৰ সমতুল্য থাকিব লাগিব এসিস্ট্যান্ট ম্যানেজাৰ ফাইনান্স ইয়াত পদ আছে 4 টা স্কেল অফ পে 30,000 ৰ পৰা 1,20,000 বয়সৰ সীমা মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 28 বছৰ এডুকেশন কোয়ালিফিকেশন বিজনেস এডমিনিষ্ট্ৰেটৰ MBA PG ডিপ্লোমা 2 বছৰৰ পূৰ্ণকালীন পাঠ্যক্ৰম থাকিব লাগিব বিত্ত বা ইয়াৰ সমতুল্য থাকিব লাগিব আৰু এইটো এপ্লিকেশন কৰতে ফিজ পে কৰিব লাগিব 1200 টকা SC ST PWBD ৰ কাৰণে 600 টকা আৰু এইটো অনলাইন যোগে পে কৰিব লাগিব আৰু এইটো অনলাইন কৰা লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 31 মে 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 30 জুন 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব
যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।